নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ 31 মাৰ্চত চূড়ান্ত তালিকা প্ৰকাশ পাব লাখপতি বাইদেউৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু 1 এপ্ৰিলত মহিলাসকলৰ বেংক একাউণ্টত জমা হ'ব প্ৰথম কিস্তিৰ 10,000 কোটি টকা লাভ কৰিব মহিলাসকলে গতিকে তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি পৰীক্ষা কৰিব পাৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে কোন মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু কোনে লাভ নকৰে লাখপতি বাইদেউৰ আঁচনিৰ যি ধন সেই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে কি যোগ্যতা থাকিলে আপুনি লাখপতি বাইদেউৰ 10,000 কোটি টকা লাভ কৰিব জানি লওক 31 মাৰ্চত যেটো প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধন লাভ কৰিব গতিকে তালিকাত আপোনাৰ নাম আছে নেকি আপুনি জানি ল'ব পাৰিব বা আপুনি চাই ল'ব পাৰিব মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তি 10,000 টকা লাভ কৰিব প্ৰত্যেকগৰাকী মহিলাই 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা গতিকে কোনে লাভ কৰিব লাখপতি বাইদেউৰ ধন বা কোনসকল মহিলাই লাভ নকৰে লাখপতি বাইদেউৰ ধন সেই উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাৰিচকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে লাখপতি বাইদেউৰ ধন চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ সুবিধাৰ পৰা আৰু বাস ট্ৰেক্টৰ যদি ঘৰত আছে তেন্তে তেওঁলোকেও লাভ নকৰে লাখপতি বাইদেউৰ ধন লাভ নকৰে প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে এই কথা 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউৰ আঁচনি ধনৰ বিতৰণ আৰু সংবাদ মেলযোগে ডাঙৰ মন্তব্য ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে চূড়ান্ত তালিকা প্ৰকাশ পাব 31 মাৰ্চত মনত ৰাখক লাখপতি বাইদেউসকলে যেহেতু লাখপতি বাইদেউৰ তালিকা প্ৰকাশ পাব 31 মাৰ্চত চূড়ান্ত তালিকাখন প্ৰকাশ পাব গতিকে তালিকাত আপোনাৰ নাম আছে নাই কি আপুনি পৰীক্ষা কৰি ল'ব পাৰিব যেহেতু 1 এপ্ৰিলতে আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাই প্ৰথম কিস্তি ধন লাভ কৰিব প্ৰথম কিস্তি 10,000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই আৰু কোনে লাভ কৰিব লাখপতি বাইদেউৰ ধন বা কোনে লাভ নকৰে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিহে আপোনাৰ সন্তান দুটাতকৈ অধিক আছে তেন্তে আপুনি লাভ নকৰে লাখপতি বাইদেউৰ ধন যদিহে দুটা সন্তান তেন্তে লাভ কৰিব লাখপতি বাইদেউৰ ধন ঘৰত যদি আপোনাৰ বাছ আছে বা ট্ৰেক্টৰ আছে তেন্তে লাভ নকৰে লাখপতি বাইদেউৰ ধন ইয়াৰ উপৰি চৰকাৰী চাকৰিয়াল যদি হয় তেন্তেও লাখপতি বাইদেউৰ ধন লাভ নকৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে 26 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে লাখপতি বাইদেউৰ ধন আৰু 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ গৈ আছে গতিকে তালিকাত আপোনাৰ নাম আছে নাই কি আপুনি শীঘ্ৰে পৰীক্ষা কৰিব পাৰিব শীঘ্ৰে আপুনি চাই ল'ব পাৰিব বা জানি ল'ব পাৰিব যেহেতু 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিবলৈ গৈ আছে প্ৰথম কিস্তি ধন মাজত মাত্ৰ কেইটামান দিন বাকী আছে 1 এপ্ৰিলতে আপুনি লাভ কৰিব প্ৰথম কিস্তি ধন দ্বিতীয় কিস্তি ধন আপুনি 25,000 টকা লাভ কৰিব তৃতীয় কিস্তিত আপুনি লাভ কৰিব 50,000 টকা আৰু এই টকাখিনি পোৱাৰ পিছত বা ধনখিনি লাভ কৰাৰ পিছত মহিলাসকলে যদি স্বাৱলম্বী হ'ব পাৰে বা ব্যৱসায় আগবাঢ়ে তেন্তে পুনৰ চৰকাৰৰ পৰা প্ৰদান কৰিব আপোনাক অধিক ধন প্ৰদান কৰিব 1 এপ্ৰিলত 29 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা লাখপতি বাইদেউক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে তালিকাত আপোনাৰ নাম আছে নাই আপুনি চাই লওক কেনেকৈ আপুনি জানিব পাৰিব তালিকাত আপোনাৰ নাম আছে নাই ক'ত আপুনি চাব পাৰিব বা কোনসকল মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন সেই কথা উল্লেখ কৰিছে বা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান তিনিটাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টা লৈও মুকলি কৰি দিছিলোঁ এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত
আমি দেখা পালো যে ৩৬ লাখ মহিলাৰ ভিতৰত ২৬ লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে তিনিটাতকৈ কম বা তিনিটা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত ১০-১২টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, সোশিয়াল ট্ৰান্সফৰমেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব তিনিটা লেয়াৰৰ আমি চেক কৰাৰ পিছত ৩৬ লাখৰ ভিতৰত প্ৰায় ২৯ লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান ৩, ST SC মৰাণ মটক চাহ বাগিচা হলে ৪তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো। গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব। থাৰ্ড আমি কৈছিলো যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত ২৯ লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই ২৯ লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত ২৯ লাখৰ পৰা আমি ২৬-২৭ লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। ৩১ মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, ৩১ মাৰ্চৰ ভিতৰত আমি ২৯ লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰী পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছো। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছো। ৩চকীয়া বাহন আমি মাইনাছ কৰা নাই, ৪চকীয়া বাহন মাইনাছ কৰিছো। এনেকে খুব লিবাৰেল সিস্টেমেদি আমি ২৯ লাখৰ পৰা কিমান কমে আমি চাম, হয়তো ১ লাখো কমিব পাৰে, ১.৫ লাখো কমিব পাৰে, হয়তো ৫০,০০০ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় ৩১ মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে ১০ গৰাকী মেম্বাৰ থাকিলে ১০ গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি ১০,০০০ টকা দিম। ১০,০০০ টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক ২৫,০০০ টকা দিম। তাৰে ১২,৫০০ চৰকাৰে দিব, ১২,৫০০ বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক ৫০,০০০ টকালৈকে লৈ যাব খোজো। ১০, ২৫, ৫০, টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ ৩৬ লাখ মেম্বাৰ আছে, আমি ৩৬ লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান ৩টাতকৈ বেছি নহয়। যদি ST SC মৰাণ মটক চাহ বাগিচা হয় আমি ৪টালৈও মুকলি কৰি দিছিলো। এই প্ৰক্ৰিয়াটো আমি ৩টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালো
যে ৩৬ লাখ মহিলাৰ ভিতৰত ২৬ লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে তিনিটাতকৈ কম বা তিনিটা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকোঁ সকলোৰে ঘৰত ১০-১২টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলোঁ। আৰু খুব তিনিটা লেয়াৰৰ আমি চেক কৰাৰ পিছত ৩৬ লাখৰ ভিতৰত প্ৰায় ২৯ লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান ৩, ST/SC মৰাণ মটক চাহ বাগিচা হ'লে ৪তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকীৰ ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত ২৯ লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই ২৯ লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ চিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত ২৯ লাখৰ পৰা আমি ২৬-২৭ লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। ৩১ মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, ৩১ মাৰ্চৰ ভিতৰত আমি ২৯ লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। ৩চকীয়া বাহন আমি মাইনাছ কৰা নাই, ৪চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি ২৯ লাখৰ পৰা কিমান কমে আমি চাম। হয়তো ১ লাখো কমিব পাৰে, ১.৫ লাখো কমিব পাৰে, হয়তো ৫০,০০০ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় ৩১ মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল